ভাল লাগিছে নিবিৰ সেই চাইলিহঁতৰ ঘৰলৈ আজিয়ে যাবলৈ কৈছে আকৌ পৰহিলে হালদি ৰচমো আছে নহয় সেইটো কাৰণে মই আজিয়ে যাবগৈ লাগিব তাতে আজি ইমান দিনৰ মূৰত সীমান্ত দাই ফোন কৰিলে কিমান দিন যে খবৰ খাতিয়ে পোৱা নাছিলোঁ সেই চাইলিৰ পৰা কেতিয়াবা পাওঁ নহ'লেতো নাপাওঁৱেই আজি ইমান দিনৰ মূৰত সি মোক লগ কৰিব মাতিছে যাব লাগিব চাইলিৰ যদি সীমান্ত দাৰ লগত বিয়া হ'লহেঁতেন তেতিয়া কিমান যে ভাল লাগিলে হয় নহয় এতিয়াতো উপায়োতো নাই ন চাইলিৰ মাকে আকৌ সীমান্ত দাক পচন্দেই নকৰে কিনো কথাত সিহঁতৰ কাজিয়া হ'ল নহয় ইমান সৰু কথাতে ইমান ধুনীয়া সম্পৰ্কটো ভাঙি পেলালে দুয়োটাই সেইদিনা চাইলিহঁতৰ ঘৰলৈ যাওঁতে চাইলিলে বেয়াও লাগিছে তাই আজিও সীমান্ত দাক বহুত ভাল পায় কিন্তু মাকৰ কাৰণে তাইও মনে মনে থাকিব লগা হৈছে আৰু কি যে বিপাঙত পেলালে নহয় ভগৱানে যদি সিহঁতৰ দুয়োটাৰ সম্পৰ্কটো ভাল কৰি দিয়ে নহয় বহুত ভাল হ'ব এতিয়াও বহুতখিনি সময় আছে নিবি সেই অফিচলৈ গ'ল নেকি বাৰু মা সেই নিবিৰ অফিচলৈ যোৱা নাই যাবহে মোকো মানে সেই লগৰজনীৰ ঘৰতে থৈ যাবগৈ ময়ো মানে সেই নিবিৰৰ লগত এফালে যাম বুলি ভাবিছিলোঁ সেই নিব পাৰিব নেকি বাৰু তাৰ যদি কাম নাই একো পাৰিব কিয়নো নোৱাৰিব সি আপোনাক সেই নমাই থৈ যাব আকৌ আপুনি যেনি যায় তাৰপিছত সেই মোকো থৈ আহিব চাইলিহঁতৰ ঘৰত তাৰপৰা সেই আপুনি আহোঁতে আকৌ আহি দিব তাৰ লগতে অফিচৰ পৰা তুমি ঠিকেই কৈছা পিছে চাইলিৰ বিয়া কেতিয়া তুমি নাই কোৱা নহয় মোক চাইলিৰ বিয়ালৈ আৰু বেছি দিন নাই 10 দিনমানহে আছে পৰহিলৈ সেই হালদি ৰচম আছে সেইটো কাৰণে মই আজিয়ে যাব ওলাইছোঁ নিবিৰো আকৌ মোক আজিয়ে যাব ক'লে ভালেই দিয়া সেই সুযোগতে তোমাৰো ফুৰি অহা হ'ব নহ'লে তোমালোকে বিয়াৰ পাছৰ পৰা কেনেও যোৱা হোৱাই নাই নহয় আৰু এটা কথা তুমি কেইদিনমান থাকিবা নেকি মা মই সেই বিয়াৰলৈকে থাকিম বুলিয়ে ভাবিছোঁ মাজতে এদিনমান আহিম সেই কিবাকিবি কাপোৰ দুযোৰমান নিব আছে বিয়াৰ কাৰণে সেইবিলাক লৈ আকৌ যামগৈ তেনেহ'লে ঠিকেই দিয়া মই সেই নিবিৰৰ লগতে যাব লাগিব আৰু বিয়া খাবলৈ কি গিফ্ট লৈ যাম জানো তাকে ভাবিছোঁ আপোনাৰ যিটো ভাল লাগে তাকে লৈ যাব মইতো ভালকৈ দিমেই বাৰু আপুনি চিম্পলকৈ কিবা এটা লৈ গ'লেও হ'ব ঠিক আছে দিয়া তুমি কৈছা যদি মই আজি সেই ওলাই যাওঁতে চাই আহিমগৈ বাৰু কি গিফ্ট নিওঁ ঠিক আছে হ'ব বাৰু মা মই তেনেহ'লে নিবিৰক আপোনাৰ কথা কৈ দিওঁ আপুনিও যাব বুলি আমাৰ লগত এতিয়া হ'ব যোৱা কৈ দিয়াগৈ ময়ো ওলাই লওঁগৈ তেনেহ'লে ময়ো সেই সকলোবোৰ বস্তু পেকিং কৰি ল'লে নাই কোৱা ভালকৈ চাই লওঁগৈ আকৌ কিবাকিবি নহ'লে থাকি গ'লে আকৌ আহিব লগা হ'ব সীমান্ত দা তোৰ ভালনে আজি ইমান দিনৰ মূৰত তোক দেখিছোঁ মোৰনো কি আৰু ভাল বেয়াৰ মাজতে বাকী তোৰ ক ভালনে মোৰো ভালেই দে আজি ইমান দিনৰ মূৰত নিজৰ ভনীয়েকজনীলৈ কি বুলি মনত পৰিলে আনকালে দেখোন ফোন এটাও নকৰ নিধি তই তেনেকৈ নকবিচোন মোৰ লাইফত বহুত প্ৰব্লেম চলি আছে মইতো ইয়াত নাছিলোঁৱেই মই সেই বাহিৰলৈ গুচি গৈছিলোঁ নহয় তই দেখোন জানই হয় বাৰু দে মই সকলোবোৰ জানোৱেই পিছে তই গম পাৱ নাই চাইলিৰ বিয়া ঠিক হৈছে নহয় মই জানো তাইৰ বিয়া ঠিক হৈছে বুলি তই তথাপিও এইদৰে হাতত হাত ধৰি বহি আছ যে কিবা এটা কৰ আকৌ নহ'লে চাইলিক বেলেগে লৈ যাবগৈ মই বাৰু কি কৰিম তই কচোন তাইৰ মাকে মোক পচন্দই নকৰে তাইৰো মোৰ লগত বিয়াত বহিবলৈ মনে নাই মই বাৰু কি কৰিম এতিয়া অকলে তই ইমান সৰু কথাতে এতিয়া হাৰ মানি দিলে নহ'ব নহয় তাই তোক এতিয়াও ভাল পায় তই জাননে মই সেইদিনাখন তাহাঁতৰ ঘৰলৈ গৈছিলোঁ তাই মোক কৈছে নহয় তাই তোক আজিও ভাল পায় বুলি তাই মোক আজিও ভাল পায় মই জানো কিন্তু আকৌ তাইৰ মাক দেউতাকৰ কথাবোৰো পেলাব নোৱাৰে নহয় সেইটো কাৰণে মোৰ লগত বোলে বিয়াত নবহে মই বাৰু এতিয়া কি কৰিম মইতো তাইক বুজাইছোঁৱে যিমানখিনি পাৰোঁ হয় বাৰু দে তাই মোক সেইখিনি কথাও ক'লে সেই মাকে বোলে তোক দেখিব নোৱাৰে আজিকালি পচন্দে নকৰে হেনো সেইটো কাৰণে তাইক বেলেগৰ লগত বিয়া দিবলৈ লৈছে সেইটোও মোৰে কপালত বাৰু এইবিলাক লিখা থাকিব লাগেনে এটা টাইমত মই চাইলিক দুখ দিলোঁ এতিয়া মই দুখত থাকিব লগা হৈছে হ'ব দে সীমান্ত দা তই দুখ নকৰিবি তোৰ লাইফলৈ আৰু ভাল ছোৱালী আহিব আৰু এটা কথা সেই তাইৰ যিটোলৈ বিয়া হৈছে ল'ৰাটো বোলে বহুত ভাল তাইৰ মুখৰ পৰাই শুনিছিলোঁ সেই ল'ৰাটোৰ কথা নকবি আৰু সেইটোৰ নাম তই জাননে প্ৰণয় 1 নম্বৰ ধুকেবাজ হয় মই তাৰ কথা সকলো গম পালোঁ নহয় এইবিলাক তই কি কৈছ সীমান্ত দা মই যি কৈছোঁ সঁচা কৈছোঁ সেইদিনাখন সেই ল'ৰাটোক মই এজনী ছোৱালীৰ লগত পাৰ্কত হাতত হাত ধৰি বহি থকা দেখিছিলোঁ আৰু তাৰে দুদিনমানৰ পিছত সেই ছোৱালীজনীৰ লগতে শ্বপিং কৰিবলৈ যোৱা দেখিছিলোঁ দুয়োটাই ইমান হাঁহি ফূৰ্তি কৰি আছে নহয় সেই মই যেতিয়া চাইলিক কথাবোৰ ক'বলৈ ল'লোঁ সেই ল'ৰাটোৱে আগতীয়াকৈ গৈ পিনে চাইলিক কিবা কিবি কথা মোৰ বিষয়ে বেয়াকৈ লগাই দিলে কি চাইলি মানে তোৰ কথাবোৰত অলপো বিশ্বাস কৰা নাই নেকি তাই ওলোটাই মোকহে কথা শুনাইছে মোক তাইৰ লাইফৰ পৰা আঁতৰি যাব কৈছে মই বাৰু তাইৰ বেয়া হোৱাটো বিচাৰিম নেকি তই কচোন নাই দেই মোৰ বিশ্বাসেই হোৱা নাই চাইলি ইমান বেয়া ল'ৰা এটাৰ লগত বিয়া হ'বলৈ লৈছে কি হ'ব এতিয়া তাইৰ নিধি তই জাননে সেই ল'ৰাটোৱে তাইক এনেই বিয়া পাতিব লোৱা নাই তাইৰ সম্পত্তিখিনি লোভতহে তাইক বিয়া পাতিব লৈছে সম্পত্তিখিনি নিজৰ নামত কৰি তাইক ডাইভৰ্চ দি দিম বুলি মোৰ আগত নিজ মুখেৰে কৈছে কি ইমান ডাঙৰ খেল খেলিছেনে সেই ল'ৰাটোৱে চাইলি বাৰু অকণমানো গম পোৱা নাইনে এই তাইৰ লগত যে কিমান ডাঙৰ এটা ধোকা হ'বলৈ গৈ আছে তাতেহে মই চাইলিক বহুত বুজাবলৈ চেষ্টা কৰিলোঁ তাই আকৌ মোৰ কথা একোৱে নুশুনে ওলোটাই মুখে একদম গালি দিছে আৰু বেয়া বুলি ভাবিছে তাই মোক কৈছে মই বোলে তাইৰ বিয়া ভাঙিবলৈকে এইবিলাক কৰিছোঁ মই বাৰু ইমান তললৈ নামি যাব পাৰোঁনে ভণ্টি তয়ে কচোন মই বাৰু তেনেকুৱা হয়নে তইতো মোক ইমান দিনৰ পৰা পাই আহিছ তাই বাৰু মোক কেনেকৈ ইমান তললৈ নামি যাব পাৰোঁ বুলি ভাবিলে বাৰু মোৰ কিন্তু আচৰিতে লাগিছে মই ভালপোৱা ছোৱালীজনীয়ে মোক বাৰু এইদৰে ভাবিব পাৰেনে আচলতে চাইলিৰ গাটো ভুল নাই তোৰ গাটো ভুল নাই সেই ল'ৰাটোৱে যি কৰিছে আৰু সি চাইলিক যিটোবোৰ কথা লগাইছে তোৰ বিষয়ে সেইটো কাৰণে চাইলিয়ে তোৰ বিষয়ে এইদৰে ভাবিবলৈ বাধ্য হৈছে
মই মানে এতিয়া ভাবিয়ে পোৱা নাই সেই ল'ৰাটোৱে আৰু কি কৈছে জাননে সেই সম্পত্তিখিনি বোলে বিয়া হোৱাৰ পিছত নিজৰ নামত কৰি মানে চাইলিভাগৰ সম্পত্তিখিনি তাৰপিছত বোলে চাইলিক ডাইভৰ্চ দি এৰি দিব আৰু সেই যিজনী ছোৱালীৰ লগত ঘূৰি ফুৰিছিলে যে সেই ছোৱালীজনীক বিয়া পাতিব বোলে তেতিয়া বাৰু চাইলিৰ কি হ'ব সেইটো কাৰণে চাইলিক মই আগতীয়াকৈ সকলোবোৰ কথা ক'লোঁ কিন্তু তাই আকৌ মোৰ কথা নুশুনে নহয় আৰু মোৰ ওচৰত একো প্ৰমাণো নাই তেওঁলোকৰ বিৰুদ্ধে তই যদি বেয়া নাপাওঁ ময়ে বাৰু চাইলিক কথাবোৰ বুজাই চাওঁ নেকি এবাৰ নাই নিধি তই একো কৰিব নালাগে নহ'লে তাই আকৌ মোৰ ওপৰতে খং কৰিব মই তোক কথাবোৰ লগালোঁ বুলি ভাবিব সেইটো কাৰণে তই একো কৰিব নালাগে যি কৰিম ময়ে কৰিম কিন্তু সীমান্ত দা তই এতিয়া কি কৰিবি চাইলিয়ে দেখোন তোৰ কথাবোৰ একোৱেই নুশুনে মই ভাবি থৈছোঁ আৰু কি কৰিম মই নিজেও নাজানো ভালকৈ কিন্তু মই সেই কালি সেই ছোৱালীজনীক লগ কৰিব গৈছিলোঁ মানে সেই ল'ৰাটোৱে ভাল পোৱা ছোৱালীজনীক সেই তাইৰ নামটো প্ৰিয়ংকা তাইকে মই বুজাই থৈ আহিছোঁ আৰু তাই যদি বিয়াখন ৰখাব পাৰে পাৰিব আৰু নহ'লে উপায় নাই যি হয় হ'ব আৰু হ'ব দে তই এতিয়া এইবোৰ ইমানকৈ চিন্তা কৰি নাথাকিবি তাই যদি তোৰ কথাবোৰ শুনিবলৈ নিবিচাৰে তইনো কি কৰিবি তথাপিও মই চেষ্টা কৰিয়ে থাকিম বিয়াখন ভাঙিবলৈ যেতিয়ালৈকে বিয়াখন নহয় তেতিয়ালৈকে মই সকলো চেষ্টা কৰিম মোৰ ফালৰ পৰা পিছে এতিয়া এইবোৰ বাদ দে বাকী ঘৰত খুৰা খুৰী ভালনে ঘৰত সকলোৰে ভালেই সেই মাৰ অলপ গাটো ভাল নাছিল বাৰু কেইদিনমানৰ আগতে মই সেই ডক্টৰৰ ওচৰত দেখুৱাই আহিলোঁ এতিয়া ঠিকে আছে বাকী তহঁতৰ মা পাপাহঁতৰ ভালনে আৰু সেই শাহু শহুৰৰ অৱস্থা কেনেকুৱা লগতে নিবিড়ৰ আমাৰ ঘৰত সকলোৰে ভালেই যাবি আকৌ কেতিয়াবা ভাল লাগিব নিবিড়ে তোৰ কথা কৈয়ে থাকে যাম ৰ এই মাথা চাথা গৰম হৈ আছে এইবিলাক কি হৈ আছে দেখিছই দেখোন মন চনবোৰ ভালেই নলগা হৈছে দেউতা তুমি ইয়াত আছা মই তোমাক গোটেই ঘৰতে বিচাৰি ফুৰিছোঁ এইজনী আকৌ ক'ৰ ছোৱালী সীমান্ত দা তোক যে দেউতা বুলি কৈছে এইজনী মোৰে ছোৱালী নিধি তাইক মই সেই তুলি লৈছিলোঁ মই বাহিৰত থাকোঁতে এতিয়া মোকে নিজৰ দেউতাক হিচাপে ভাবে আৰু তাইৰ মাক দেউতাক কোনোৱে নাই আয়ো বৰ মৰম লগা দেই ছোৱালীজনী নামটো কি তাইৰ নামটো ৰুহি তুমি চাগে মোক চিনি পোৱা নাই ন আগতে দেখা নাই যে দেউতা এই আণ্টিজনী কোন হয় বাৰু মই চিনি পোৱা নাই ৰুহি এইজনী মোৰ ভণ্টি হয় মানে আমাৰ ঘৰৰে হয় ৰুহি তুমি আমাৰ ঘৰলৈ দেউতাৰ লগত যাবা আকৌ আণ্টি মই যাম বাৰু সীমান্ত দা মই এতিয়া গৈ থাকোঁ মানে নহ'লে আকৌ সেই চাৰিহঁতৰ ঘৰ পাওঁতে দেৰি হ'ব সেই নিবিড়ে মোক ইয়াতে ৰখাই থৈ গ'ল মানে মোৰ তোমাৰ লগত কথা পাতিব আছে বুলি কোৱাৰ কাৰণে এতিয়া মই গৈ থাকোঁ দিয়া হ'ব দে ভণ্টি তই তেনেহ'লে যা চাইলিক কিন্তু এইবোৰৰ বিষয়ে একো নকবি দেই মোক লগ কৰিছিলোঁ বুলি হ'ব তই চিন্তা কৰিব নালাগে মই এই বিষয়ে একো নকওঁ তাইক